এটা চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে সমগ্ৰ কামৰূপ জিলা। কামৰূপৰ হাজোৰ জীয়ৰী কংকনা মজুমদাৰৰ মৃতদেহ উদ্ধাৰ হৈছিল হাফলঙৰ হাতীখালীৰ এটা ৰেলৱে কোৱাৰ্টাৰত। ইয়াকে লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত। এই মুহূৰ্তত মোৰ লগত পৰিয়ালৰ লোক আছে। দশমী নিশা মৃতদেহ উদ্ধাৰ হোৱা কংকনা মজুমদাৰৰ আজিলৈকে আৰক্ষীয়ে কোনো ধৰণৰ তদন্ত নকৰিলে। হাফলঙৰ আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই এই ক্ষেত্ৰত। ইয়াকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ কামৰূপ জিলাতে। বিভিন্ন সময়ত পৰিয়ালৰ লোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে যদিও কিন্তু আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালৰ লোকে। এই মুহূৰ্তত কংকনা মজুমদাৰৰ ভাতৃ মোৰ লগত আছে। ঘটনাটো কি হৈছিল জানিবলৈ যত্ন কৰিম। কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল, কি বুলি ভাবে? যোৱা 13 অক্টোবৰ তাৰিখে মোৰ ভণ্টিৰ মৃতদেহ ৰহস্যজনকভাৱে হাতীখালী স্থিত ৰেলৱে কোৱাৰ্টাৰত উদ্ধাৰ হয়। আমি গৈ পোৱাৰ পিছত তেওঁক হাফলং চিভিল হস্পিটেলত লৈ যায় পোষ্টমৰ্টেমৰ কাৰণে, কিন্তু তাত কিছু ৰহস্য থকাৰ কাৰণে পুনৰ GMCত পোষ্টমৰ্টেম আৰু ফৰেঞ্চিকৰ কাৰণে পঠিয়াই দিয়ে। আৰু 15 তাৰিখে পোষ্টমৰ্টেম আৰু ফৰেঞ্চিকটো ইয়াত হয়, কিন্তু আজি পৰ্যন্ত যিখিনি দোষী তাৰ লগত জড়িত আছে কাকো সোধপোছৰ কাৰণেও আৰক্ষী কোনো ধৰণৰ আটক কৰা দেখা যোৱা নাই। আৰু আমি ভাবোঁ যে এনেকৈ যদি তেওঁলোক পলাই থাকে, আৰক্ষীয়ে যদি তেওঁলোকক বিচাৰি নুলিয়ায়, তেতিয়াহ'লে বহুত ইভিডেঞ্চ হয়তো তেওঁলোকে নষ্ট কৰি পেলাব, যিটো এই হত্যাকাণ্ডই হওক বা ৰহস্যজনক মৃত্যুটোৰ লগত জড়িত হৈ আছে। আজি কংকনা মজুমদাৰৰ স্বামী শেহতীয়াভাৱে 6 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল কংকনা মজুমদাৰে। মাহ হালধিৰ গুণ নৌজাওঁতেই কংকনা মজুমদাৰক স্বামী পৰিয়ালে মিলি হত্যা কৰাৰ অভিযোগ আপোনালোকে উত্থাপন কৰিছে। কি ক'ব বিচাৰিব? তেওঁলোকেতো যৌতুক দাবী কৰি আহিছে আৰু তেওঁ মোৰ ভণ্টিক বহুবাৰ আত্মহত্যা কৰি পৰিচিত কৰাৰ নিচিনা ঘটনাও আমি কৰিব পাৰোঁ। তেওঁলোকে 5 লাখ টকা গাড়ী এইবিলাকতো আমি অলৰেডি কৰিছোঁ। আমি FIRত গোটেইখিনি আমি স্পষ্ট কৰি দিছোঁ তেওঁলোকে যিখিনি কৰিছিলে। তেওঁৰ দৰাৰ বায়েক ৰুমি দাস, দৰাৰ ভিনীয়েক মনোৰঞ্জন মেধি উৰফে জোন মেধি, আৰু তেওঁৰ ভায়েক ৰঞ্জন দাস, ৰুবুল দাস, আৰু তাৰ ডাঙৰ দাদেক বৌৱেক গোটেইখিনি মিলিছে তাক নিৰ্যাতন চলাই আছিলে। এই কথাখিনি গোটেইখিনি এতিয়া পোহৰলৈ আহিছে। আমাৰ স্থানীয় ৰাইজেও এইটো বিষয়ত SPক মেমৰেণ্ডাম দিছে। গোটেইখিনি কথা পোহৰলৈ আহিছে, কিন্তু আৰক্ষীৰ ভূমিকা একদম নাই বুলি ক'ব পাৰি। নিশ্চয়কৈ স্বামী পৰিয়ালে মিলি কংকনা মজুমদাৰক হত্যা কৰাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপন কৰি আহিছে ভুক্তভোগী পৰিয়াল তথা গাঁওবাসীয়ে। কি ক'ব বিচাৰিব? কংকনা মজুমদাৰৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ হৈছিল হাতীখালীৰ কোৱাৰ্টাৰত। বৰ্তমানলৈকে কিন্তু আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। হাফলং আৰক্ষীৰ আজি ভূমিকা সন্দেহজনক। হয়, মানে আমাৰ যিজন ভণ্টি হয় কংকনা মজুমদাৰ, গতিকে এওঁ মোৰ ভাল বন্ধু। কিন্তু কথাটো হ'ল কি, আমি যিখিনিকৈ গম পাইছোঁ যে কথাটো হ'ল কি, এতিয়ালৈ তেওঁ আমাৰ কংকনাৰ ঘৰৰ পৰিয়ালৰ পৰা আৰক্ষীক বিভিন্ন ধৰণে এজাহাৰৰ পৰা আদি কৰি যৌতুক সম্পৰ্কত বা যিটো আত্মহত্যাৰ লগত যিটো অলপ জড়িত থকা বুলি সন্দেহ কৰা হৈছে, সেনেকুৱা সম্পৰ্কত প্ৰশাসনক বাৰে বাৰে অনুৰোধ কৰা হৈছে, কেছ দি এজাহাৰ দিয়া হৈছে, কিন্তু প্ৰশাসনে এতিয়ালৈ কোনো ধৰণৰ সঁহাৰি জনোৱা নাই। গতিকে মই স্থানীয় বাসিন্দা হিচাপে এটা আমাৰ CM মহোদয়ক অনুৰোধ কৰোঁ যাতে এখেতসকলক এটা উচিত তদন্ত কৰি এটা সুবিচাৰ কৰে আৰু আমাৰ লগতে আমাৰ ভুক্তভোগীকো এটা সঁহাৰি জনায়। কংকনা মজুমদাৰৰ মৃতদেহত হত্যাকাণ্ডৰ বা যি পৰিকল্পিতভাৱে যে তেওঁলোকে হত্যা কৰিব বিচাৰিছিল তাৰ স্পষ্ট চিন, আঘাতৰ চিন পোৱা গৈছে দেহত। কি ক'ব? আছে, নিশ্চয় আছে। হাতত আৰু ভৰিত চিন পোৱা গৈছে আৰু গলত চিন আছে। আপোনাৰ বাওঁফালে তেজৰ ৰছীৰে চিন আছে এইখিনি জেগাত বাওঁফালে। কি ক'ব? তদন্ত বিচাৰে? আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে দোষী শাস্তি পাব লাগে। এইখিনিতে মোক নিশ্চয়কৈ 6 মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা কংকনা মজুমদাৰৰ মৃতদেহ যি ৰেলৱে কোৱাৰ্টাৰত উদ্ধাৰ হৈছিল আৰু ইয়াকে লৈ পৰিয়ালৰ লোকে যি এজাহাৰ দাখিল কৰিছিল হাতীখালী আৰক্ষী থানাত, কিন্তু হাফলং আৰক্ষীয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত এইসকল পৰিয়ালৰ লোকে ক্ষুব্ধ হৈ পৰিছে আৰক্ষীৰ বিৰুদ্ধেও। আৰু যি স্বামী পৰিয়ালে মিলি পৰিকল্পিতভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে যদিও পৰিয়ালে, আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই। আৰক্ষীৰ সন্দেহজনক ভূমিকাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই কংকনা মজুমদাৰৰ পৰিয়ালে এতিয়া ন্যায় বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰাৰ বাবে এতিয়া আশা প্ৰকাশ কৰিছে পৰিয়ালৰ লোকসকলে।